যে আচলতে ঘটনাটো হৈছিলে কি যে বৰ্তমান সময়ছোৱাত শিৱসাগৰ তুৰপাল লাগি আছে সেইদিনাখন বদৰুদ্দিন আজমল চাহাব আহোঁতে আমি 1 ঘণ্টা আগৰ পৰা বিশেষকৈ আমাৰ লোকেল ল'ৰাবিলাক আছে বিশেষকৈ মই আছোঁ সেইদিনাখন ঘটনাটো এনেকুৱা হ'ল বদৰুদ্দিন আজমল চাহাব এজন বয়সীয়াল মানুহ তেওঁ চকীত বহিছিলে বহুতে কি আমাৰ মহিলাসকলক কিবা এটা দিম বুলি কৈছিলে আমাৰ মহিলাসকল লাইন পাতিছিলে পাতোতে কি হ'লে তেওঁক মানে কি আমাৰ এটা নিয়ম আছে ধৰি লওক কোনোবা ডাঙৰক এনেকৈ মূৰটো ধোৱাকে আজমল চাহাব বহি আছে মানুহটো অসুস্থ মানুহ লষ্ট কৰিব পাৰে সেইকাৰণে মানুহখিনিয়ে ভাবিলে এনেকৈ বহি পেলাই বস্তুটো মানে পইচাটো লৈ পেলাই বহুতে এনেকৈ বহি যাওঁতে মানে এইটো সেয়া পইচা বুলি কৈছে কিবা এটা দিছে কিন্তু সম্পূৰ্ণ ভিত্তিহীন সম্পূৰ্ণ মিছা কথা মই দেখিছোঁ কাৰণ বদৰুদ্দিন আজমলে আমাক 10 টকাও দিয়া নাই ন বিশেষকৈ মই এইটো সত্য কথা কৈছোঁ সেই বস্তুটো যিয়ে নতুনকৈ এতিয়া আকৌ ভিডিঅ'টো এডিট কৰি বনাই পিনে এইটো ভাইৰেল কৰিছিল সম্পূৰ্ণ মিছা কথা এতিয়া কিছু লোকে কৈ আছে যে আজমল চাহাবক 24 ঘণ্টাৰ ভিতৰত মাপ খুজিব লাগে নাই এইটো কিছু কৈ আছে যে আমাক মাতক আমি যাম 24 ঘণ্টাৰ ভিতৰত তেওঁ উজনিৰ পৰা গুচি যাব লাগে মিছা কথা আৰু কিছু লোকক দেখা গৈছে যে নিজৰ গালতে নিজে পুৰা চৰিয়াই আছে হিন্দু যেন একো নাজানে এদিন মই প্ৰেক্ষাপটত তাক দেখিছিলোঁ এই হিন্দু ধৰ্ম আৰু সেই বিষয়ে বিশেষতে সেই হেৰিয়ৰ বিষয়ে নাজানে কিবা ভাগৱতৰ কিবা মহাভাৰতৰ কথা চাইছিলোঁ সেইকাৰণে কৈছোঁ সম্পূৰ্ণ ভিত্তিহীন কথা আৰু যিজনে এডিট কৰিছে তাৰ ওপৰতো ব্যৱস্থা কৰিব লাগে কাৰণ যিদিনাখন বদৰুদ্দিন চাহাব আহিছে সম্পূৰ্ণ আমি তেওঁৰ লগত এনেকৈ আছোঁ এইটো মিছা কথা এতিয়াও কৈছোঁ আগলৈকো মই কৈ যাম এইটো মিছা কথা আপুনি আছিলে নি সেইটো সময় মানে যিটো আপুনি আছিলে এইফালে অকণমান আগলৈ যে এই বাইদেউগৰাকী সেই সময়ছোৱাত পইচা লোৱাৰ সময়ছোৱাত আছিলে তেওঁ সেই শাৰীতে আছিলে হয় আপোনাক কিমান টকা দিছিলে পইচা 500 দিছে কিন্তু আপোনাক কৈছিলে নেকি পইচা 500 দিয়াটো লৈ পিনে তেওঁ খাই কৰা নাই কিয় তেওঁ এজন পিতৃ গুৰু বুলি কৈছে আমাৰ বাপুকে মাইকীতকৈ ওপৰ বুলি আমি এজন পিতৃ বুলি খাই লৈছে মানুহে অকণমান আপুনি কওক কথাটো কি 500 টকাটো যে দিছে এতিয়া ভাইৰেল হৈ আছে চবেই কৈ আছে যে সেৱা কৰ তাৰপিছতে 500 টকা লয় সেনেকুৱা টাইপৰ কিবা কথা কৈছে কোৱা নাই সেইটো আমি নিজে তাৰমানে তেওঁ ডাঙৰ দেখি অকণমান এনেই হাতযোগ কৰিছোঁ মানে সেই তেনেকুৱা ধৰণৰতো কোনো কথা নাছিলে শুনা আমাৰ এটা নিয়ম আছে আমাৰ মহিলাসকল হওক আমাৰ মানে আমাৰ পবিত্ৰসকলৰ এটা নিয়ম আছে আমাৰ যিটো মতা মানুহখিনি নিয়ম এটা আছে কিবা এটা ডাঙৰ মানুহবিলাকে এই বস্তুটো মানে মাইকী মানুহ এনেকৈ যায় আৰু তেওঁ মানে আজমল চাহাব সুখীয়া মানুহ যে তেওঁ এনেকৈহে আছে প্ৰব্লেম কৰিব পৰা নাই কিন্তু তেওঁ যদি খাৰা হৈ থকা নহয় মাইকী মানুহে সেয়া পইচা লৈ এনেকৈ গুচি যায় খাৰা হৈ থকা নাই থিয় হৈ থকা নাই কিন্তু তেওঁ বহি আছে নাই ওপৰতে কথাটো কাৰণে ওপৰতে মুখ কৰিব পৰা নাই তেওঁ অসুবিধা হৈছে মানে আমাৰ মাইকী মানুহখিনিও অসুবিধা হৈছে সেইকাৰণে পইচাটো এনেকৈ লোকে চাপৰি গৈছে চাপৰি গৈছে বুলি মানুহবোৰ বহুত এতিয়া আমাক ক'ৰবাত যদি সকাম এটা চলি থাকে ক'ৰবাত ভাগৱত হৈ থাকে আমাৰ মানুহ মাইকী মানুহখিনি সদায় এনেকৈ যায় এই বস্তুটো যায় মানে আৰু আচলতে তেওঁতো বহি আছিলে সেইকাৰণে মানে সেৱা কৰা লিখীয়া লাগিলে কিন্তু সেৱা কৰিছে যদিও তেওঁতো কোৱা নাই যে সেৱা কৰক আজমল চাহাবৰ বিষয়ে মই এটা কথাই কওঁ শুনক আমি একো এটা তেওঁ পোৱা নাই বুলি কৈছোঁ মানে নালাগো আমাক কিন্তু সেইদিনাখন এটা কথাই ভাল লাগে বদৰুদ্দিন আজমল চাহাব আহিছিল আহি পেলাই কোনোবা এজন ব্যক্তিয়ে ক'লে যে আজমল চাহাব আপুনি পাচাব পায়খানা কৰি পেলাই অলপ আৰাম কৰক কি কথা কৈছা তুমি তেওঁ কৈছে তেওঁ যদি তেনেকুৱা মনোবৃত্তি থকা এই কথাটো নকয় মই নিজেই শুনিছোঁ দেই মই এইটো শুনিছোঁ কি কথা কৈছে মই ৰাইজক এই ৰ'দত পেলাই দিওঁ মোৰ কাৰণে 1 ঘণ্টা ৱেইট কৰিছে মই পাচাব পায়খানা কৰি মই ৰেষ্ট ল'ম তেনেকৈ উভতি থৈছে আজমল চাহাবে মই নিজেই শুনিছোঁ মই মিছা কথা নকওঁ দেই বৰ্তমান সময়ত আৰু কেইবাজনো আছে এইজনো এজন দাদা আছে আপুনি ইয়াৰ নহয় জানো আপুনি সেইটো সময়ত আছিলে আপুনি কি ক'ব আপোনাৰ ঘৰটো একেবাৰে সন্মুখতে আছে নহয় মইতো ইয়াৰ যোৱাকালিৰ পৰা যিটো মই সামাজিক মাধ্যমত মই দেখিলোঁ বাতৰিটো দেখাৰ পাছতে মই আজি মোৰ ফেচবুক পেজৰ ফালৰ পৰা মই এটা স্পষ্টীকৰণ দিছোঁ যে ইয়াত হিন্দু মুছলিম এই যে সাম্প্ৰদায়িক যিটো আমাৰ বাৰ্তা সেই বাৰ্তাটো আমাৰ বৰ বেয়া বাৰ্তা হৈছে সেইদিনাখন আমাৰ আজমল চাহাব আহিছিলে আজমল চাহাবে আমাৰ মহিলাসকলক কোনো কোৱাই নাছিল যে তোমালোকে সেৱা কৰা মই পইচা দিম এই বাতৰিটো কিন্তু ভুৱা যিসকলে এই বাতৰিটো তেখেতলোকে দিছে তেখেতসকলক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যিকেইটা নিউজ চেনেলে কৈছে একাংশ নিউজ চেনেলেহে দিছে প্ৰায়কেইটা নিউজ চেনেলত পোৱা নাই সেই একাংশ নিউজ চেনেলকেইটা মই নতুন বুলি ভাবিছোঁ মানে তেখেতলোকে অকল ফাল্টু টাইম নেকি মই কৈছোঁ সেইকাৰণে মই ফেচবুক পেজতো আজি মই জাৰি দিছোঁ মই কৈছোঁ ফেচবুক পেজত যে তেখেতলোক আচলতে কিমান দিনৰ অভিজ্ঞতা লৈ তেখেতলোকে আচলতে সাংবাদিকতা কৰিছে প্ৰথমতে সাংবাদিকতা কৰিবলৈ হ'লে
তেখেতলোকে প্ৰথমতে অসমখনৰ কথা ভালকৈ জানি লওক আৰু দ্বিতীয় কথা হ'ল আজমল চাহাবে যি 500 টকা দিছিলে আমাৰ মহিলাসকলৰ এটা আমাৰ ইয়াৰ মহিলাসকলৰ মই বেলেগে ক'বলৈ নাযাওঁ আমাৰ গাঁৱৰ মহিলাসকলে জ্যেষ্ঠজনক দেখিলে উৰণিখন মূৰলৈ অকণমান চাপৰি যাপৰি অভ্যাস এটা আছে কাৰণ তেখেত এজন 70-80 বছৰ ঊৰ্ধ এজন ব্যক্তি পিতৃতুল্য এজন ব্যক্তি তেখেতক যেনেবাকৈ সেৱা এটা মূৰটো দুৱাই গ'লেই কিন্তু ভৰি চুই সেৱা কৰা নাই এইবিলাক সম্পূৰ্ণৰূপে ভিত্তিহীন মিছা কথা এডিট কৰা হৈছে এই ভিডিঅ'টো গতিকে ইয়াৰ তথ্য মই অলপ সময় আগতে কৈছোঁ প্ৰত্যেক যিকেইটা চেনেলে হেৰি কৰিছে প্ৰচাৰ কৰিছে তেখেতলোকে কিন্তু উত্তৰ দিব লাগিব আমি গাঁওবাসীয়ে দৰকাৰ পৰিলে আমাৰ গাঁওবাসীয়ে দৰকাৰ পৰিলে আমি থানাত এজেহাৰ দিম এফআইআৰ কৰিম তেখেতলোকক আমাৰ যিটো চেনেলে প্ৰচাৰ কৰিছে NB নিউজ